অত্যধিক মানসিক চাপ ত্যাগ কৰক। এই বাতৰি কাকতখনত লিখা আছে, মই অকণমান পঢ়ি শুনাই দিছোঁ। যিবোৰ কথাই মানসিক চাপ দিয়ে সেইবোৰ চিনাক্ত কৰি তেনে পৰিৱেশ আৰু কথাবোৰক গুৰুত্ব নিদি পৰিত্যাগ কৰিব লাগে। মানসিক চাপত ভুগিলে ব্যক্তিয়ে এই চাপক ধনাত্মকভাৱে লৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগে। এবাৰত অকৃতকাৰ্য হৈ মানসিক চাপত ভুগিলেও পিছত নতুন উদ্যমেৰে এই চাপ অতিক্ৰম কৰি কৃতকাৰ্য হ'ব পাৰি। পৰৱৰ্তী পৰিৱেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰিব লাগে। পোৱাখিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাৰে মন ভৰাই ৰাখিব লাগে। দেখিব জীৱনটো সকলো ফালে পোহৰেৰে মুখৰ হৈ পৰিছে। ২ নম্বৰ, যি কৰিলে মনে আনন্দ আৰু সন্তুষ্টি পায় তাকে কৰিব লাগে। বন্ধুৰ ঘৰলৈ যোৱা, গান শুনা, কিতাপ পঢ়া, পিকনিকলৈ যোৱা, চিনেমা বা থিয়েটাৰ চোৱা, ভ্ৰমণ কৰা, সামাজিক কামত নিজকে ব্যস্ত ৰখা, মুঠতে মনটো ভাল লগাবলৈ কিছু সময় খৰচ কৰিব লাগে। নিজৰ ক্ষমতা আৰু সৃজনীশীলতা বঢ়াবৰ বাবে দিনটো অলপ সময় নিজৰ বাবে খৰচ কৰিব লাগে। সময় উলিয়াই কিবা নতুন কথা শিকাৰ ব্যৱস্থা কৰিব লাগে। সুবিধা পালেই নিজেও হাঁহিব লাগে আৰু আনকো হহুৱাব লাগে। ভালকৈ হাঁহিব পৰাজনৰ শৰীৰ আৰু মন সকলো দিশৰ পৰা স্বাস্থ্যৱান হৈ থাকে। ৩ নম্বৰ, যিহেতু আনক সহায় কৰি মানসিক আনন্দ পোৱা যায়, সেয়েহে আনক সহায় কৰিব লাগে। আনক আৰু সমাজৰ সহায় কৰি পোৱা আনন্দই মানসিক চাপৰ পৰা বহুতখিনি আঁতৰাব পাৰি। ধন্যবাদ।